অসমলৈ আহিল কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰ সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকী আনহাতে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ অসমলৈ আহিল কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰ সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লয় মনোহৰ লাল খট্টাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহাল আৰু মন্ত্ৰী নন্দিতা গাৰ্লোছাই অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু আমি যেহেতু জনাইছো যে অসমৰ যি শেহতীয়া বান পৰিস্থিতি আছে সেই বান পৰিস্থিতি ইতিমধ্যে ভয়াবহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু বান পৰিস্থিতি কিছু খাম কাটিছে যদিও ইতিমধ্যে বান পৰিস্থিতিৰ যি পৰৱৰ্তী যি ছবি আছে সেই পৰৱৰ্তী ছবিখন ইতিমধ্যে সম্পূৰ্ণৰূপে ভয়াবহ হৈ পৰিছে আৰু ইতিমধ্যে এই অসমৰ বান পৰিস্থিতি চলি থকাৰ প্ৰাকখনতে ইতিমধ্যে হঠাৎ অসমলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰ কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰ সোমবাৰৰ দিনটোত অসমলৈ হঠাৎ অহা খবৰে এতিয়া সকলোকে আচৰিত কৰি তোলা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসমত উপস্থিত হোৱাৰ পিছতে ইতিমধ্যে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ যি প্ৰকল্প আছে সেই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ প্ৰকল্প ইতিমধ্যে পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আনহাতে এই প্ৰকল্প পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰি কয় যে ইতিমধ্যে অসম চৰকাৰে বিগত 10 বছৰ অসমৰ সম্পূৰ্ণ যি ছবি আছে সেই ছবি সম্পূৰ্ণৰূপে সলনি কৰি দিছে অৰ্থাৎ তেওঁ যিহেতু অসমৰ যি বৰ্তমান সময়ত যি ছবি আছে সেই ছবিখন বিগত 10 বছৰ পূৰ্বৰ যি ছবি আছিল আৰু পৰৱৰ্তী 10 বছৰৰ যিখন ছবি আছে সেই ছবিখনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বুলি ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আৰু ইতিমধ্যে তেওঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ পানবজাৰ যি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ যি প্ৰকল্প আছে সেই প্ৰকল্প পৰিদৰ্শন কৰি এই মন্তব্য প্ৰকাশ কৰিছে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু তেওঁ উল্লেখ কৰিছে লগতে এয়াই হৈছে বিকশিত ভাৰতৰ তথা বিকশিত অসম অৰ্থাৎ বিকশিত ভাৰতৰ এখন বিকশিত অসমৰ ছবি বৰ্তমান সময়ত পৰিস্ফুট হৈছে বুলি ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ পৰা অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত কিছু তথ্য জানিবলৈ বিচাৰে অৰ্থাৎ অসমৰ যেহেতু শেহতীয়া যি বান পৰিস্থিতি আছে সেই বান পৰিস্থিতিসমূহৰো বুজ লোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে অসমৰ যি শেহতীয়া বান পৰিস্থিতি আছে সেই বান পৰিস্থিতি ইতিমধ্যে ককবকাই থকা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক আৰু ইতিমধ্যে সেই হাজাৰ হাজাৰ লোকৰ কথা তেওঁ অসমৰ যিসকল মন্ত্ৰী আমোলা আছে সেই মন্ত্ৰী আমোলাসকলৰ পৰা তেওঁ জানিবলৈ বিচাৰিছে আৰু ইতিমধ্যে আমি যেহেতু জনাইছো যে সোমবাৰৰ দিনটোত আকস্মিকভাৱে গুৱাহাটীত তেওঁ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিলে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰ আৰু কেন্দ্ৰীয় শক্তি তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে অসমত উপস্থিত হৈ ইতিমধ্যে পানবজাৰ ব্ৰহ্মপুত্ৰ নদীৰ ঐতিহ্য কেন্দ্ৰ আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ যি প্ৰকল্প আছে সেই প্ৰকল্প ইতিমধ্যে পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে মনোহৰ লাল খট্টাৰ যি অসম ভ্ৰমণ আছে এই অসম ভ্ৰমণত ইতিমধ্যে তেওঁ সংগ প্ৰদান কৰিছে মন্ত্ৰী অশোক সিংহালে মন্ত্ৰী নন্দিতা গাৰ্লোছা সাংসদ বিজুলী কলিতা মেধি GMD অধ্যক্ষ নাৰায়ণ ডেকা আৰু মেয়ৰ মৃগেন শৰণে ইতিমধ্যে তেওঁ সংগ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত কিছু সময় অতিবাহিত কৰাৰ পিছতে ইতিমধ্যে তেওঁ অৰুণাচললৈ ৰাওনা হয় পোনপটীয়াকৈ তেওঁ অৰুণাচললৈ ৰাওনা হোৱা দেখিবলৈ পোৱা যায় আৰু অৰুণাচল চৰকাৰৰ সৈতেও বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকীয়ে অৰ্থাৎ অসমত তেওঁ অসম ভ্ৰমণ কৰাৰ পিছতে অৰ্থাৎ অসমত কিছু সময় কটোৱাৰ পিছতে তেওঁ পুনে অৰুণাচললৈ ৰাওনা হয় আৰু অৰুণাচলতো কেইবাখনো বৈঠকত তেওঁ মিলিত হোৱা দেখিবলৈ পোৱা যায় আৰু বিশেষকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ অৰুণাচলৰ যি আন্তঃগাঁথনি যি প্ৰকল্পসমূহ আছে সেই প্ৰকল্পসমূহৰ সন্দৰ্ভতো ইতিমধ্যে বিশেষভাৱে কেইখনমান বৈঠকত তেওঁ মিলিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সোমবাৰৰ দিনটোত আকস্মিকভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসম ভ্ৰমণে ইতিমধ্যে সকলোকে বৰ্তমান সময়ত আচৰিত কৰি দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ অসমত উপস্থিত হৈ গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ যি প্ৰকল্প আছে সেই প্ৰকল্প পৰিদৰ্শন কৰি ইতিমধ্যে প্ৰশংসা পঞ্চমুখ হৈছে ইতিমধ্যে অসম চৰকাৰে আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে পূৰ্বৰ যি 10 বছৰ অসমৰ যি ছবি আছিলে আৰু পৰৱৰ্তী 10 বছৰৰ যিখন ছবি আছে অসমৰ তাত এক বৃহৎ তফাত অহা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু এয়াই হৈছে বিকশিত ভাৰতৰ এখন বিকশিত অসমৰ কথা তেওঁ ইতিমধ্যে সূচাইছে আৰু ইয়াৰ উপৰিও তেওঁ অৰুণাচলৰ ভ্ৰমণ কৰাও দেখিবলৈ পোৱা যায় আৰু অৰুণাচলৰ ভ্ৰমণৰ সময়তো তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে মিলিত হয় আৰু মুখ্যমন্ত্ৰীৰ সৈতে মিলিত হয় অৰুণাচলতো যিসমূহ বৰ্তমান সময়ত প্ৰকল্প
চলি আছে প্ৰকল্পসমূহৰ যিসমূহ কাম কাজ চলি আছে সেই কাম কাজসমূহৰ বুজ লোৱা তেওঁ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আনহাতে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ সৈতেও কেইবাখনো বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খাট্টাৰ